সম্মেলনৰ কাৰ্য ভ্ৰমণ কৰা আছে দেখিব। অমরেশ কুমার ঘোষ আমি কারুলিনী গোস্বামী, ইন্দুপ্রভা দত্ত অধিকারী, প্রতিভা বর্মন, বড়খারানী বৈশ্য, বিপুল কুমার চক্রবর্তী, গায়ত্রী নাথ আৰু ৰুণুমী দেৱী গোস্বামী। তাৰপিছত আমি পয়েটৰ ধন দত্ত বৰুৱানী কৰ্মপ্ৰেৰণা সন্মান আগবঢ়াইছিলোঁ। ৰঞ্জনা শৰ্মা, ডাক্তৰ ডলি গগৈ, ডক্টৰ বগীধৰ তালুকদাৰ, মণিকা দেৱী আৰু চন্দনা দত্ত দেৱী। আৰু প্ৰাঞ্জল শৰ্মা আছিল, প্ৰাঞ্জল শৰ্মা অনুপস্থিত। আৰু লগতে এতিয়া আমি আমাৰ সম্পাদিকা যিয়ে এই অনুষ্ঠানৰ মানে উদ্যোক্তা, এই সম্পাদিকা আমি সম্বৰ্ধনা জনাবলৈ ওলাইছোঁ। আমি পৰিৱৰ্তন ৰাজখোৱা কাব্য সন্মান দিছিলোঁ নিৰুপমা দাস, শকুন্তলা শৰ্মা, কবিতা ডেকা তালুকদাৰ, প্ৰিয়ংকু নাৰায়ণ বৰুৱা আৰু কাব্য প্ৰভাকৰ ৰঞ্জন জ্যোতি শৰ্মা বৰদলৈ আৰু পৰি বৰুৱা। আমি বাকলি কবি গণেশ গগৈ কৰণী কাব্য সন্মান দিলোঁ ডক্টৰ ভূপেশ ভাগৱতী দেৱক, ডক্টৰ কবিতা চৌধুৰী, কমল কুমাৰ জৈন, ডাক্তৰ চন্দনা মেধি দাস, দিবাকৰ নাথ আৰু খগেন ভৰালী ছাৰলৈ। এইকেইটাই আছিল আমাৰ সন্মান। এতিয়া মই যিসকলক আমি এই সন্মান দিয়া হ'ল, প্ৰতিজনকে আমি কথা ক'বলৈ দিব নোৱাৰিলোঁ আৰু আমি খুব বেছি কথা তেখেতসকলৰ বিষয়ে ক'ব নোৱাৰিলোঁ। গতিকে আমি যিখিনি সন্মান দিলোঁ, আমি ইয়াক বটা নহয়, তেওঁলোকে বহুত দিন ধৰি কৰি থকা কামৰ বাবেই আজি 6 বছৰ চলি আছে। এতিয়া আমাৰ এই 6 বছৰীয়া কাৰ্যক্ৰমত এইসকল লিখক লেখিকা আমি ইমান বছৰৰ পৰা ইমান কষ্ট কৰি থকা দেখিলোঁ যে তেওঁলোকক এই যতকিঞ্চিত অকণমান আমি সন্মান আগবঢ়াইছোঁ। In Canada also, here in Assam, one thing I just feel, the leadership capability of the Madam Anjali Dutta. Really, on the front of the desk, she took the leadership how to manage the function like this, where everything is beyond one's boundary. Basically, what I noticed in my life for the last 7-8 years handling all these organizations, the two persons sitting side by side, they are in the field of the literature, either the poets or a novelist or a essayist. They are sitting to our contractors of ours, they start gossiping among themselves. They start just gossiping among themselves, which is not desirable. But in spite of all this, it is not only here. Got feel sorry for this. I have all this enjoyed only even in US also. I notice people are sitting there, even they are gossiping. Not only here, you see, I attended the 75th anniversary of the atom bomb, that atom bomb, the bad boy and etc. This way I took the opportunity here to share just one thing, that my son's school education started here in Jorhat.
Royal Oak School in Dora in 1995, 96 and 97. I think the pre-elementary, most elementary, etc., etc. And still he maintains, Dr. Lorna Ghosh maintains his profile as the elementary subject in Assamese. I know very well he don't know. He still maintains in his profile Assamese as the elementary subject. This is why I thought I will be coming and I will be delivering these things. If I given the opportunity, I will tell you what it means for our life, for our country. But hearing it is so beautiful, so amazing. I don't have anything idea about it. Only I had the idea.
এই ঘৰমজিয়াখন পৃথিৱীৰ সন্মুখত দাঙি ধৰি তেখেতে যি শিল্পী মনৰ পৰিচয় দিলে আৰু জনগণৰ প্ৰাণলৈ যোগানলৈ খ্যাতি ৰাখিবলৈ সেইজনৰ আমাৰ একমাত্ৰ জুবিন গাৰ্গ অসমৰ সংগীত শিল্পী। এনে এজন ব্যক্তিৰ কণ্ঠ স্তব্ধ হোৱাত অসমবাসী অকলশৰীয়া অনুভৱ কৰিছে। তেখেত জীয়াই থাকক প্ৰতিজনৰ প্ৰাণত। 2025 বৰ্ষটোত আমি হেৰুৱাইছো আমাৰ প্ৰাণৰ শিল্পী বাহিৰৰ শিৱ কুমাৰ শৰ্মা আৰু হেৰুৱাইছো নাগৰা নামৰ পাঠক প্ৰয়াত শিল্পী ৰামচৰণ ভৰালীৰ। এই দুজনৰে আমাৰ শ্ৰদ্ধাঞ্জলি হোৱাতে আত্মাৰ চিৰশান্তি কামনা কৰিছো। সাহিত্যিক জগতৰ এগৰাকী নিপুণ খনিকৰ অনুভৱ তুলসীদেৱক আমি অকালতে হেৰুৱাব লগা হৈছিল। আৰু এজন আমাৰ নলবাৰীৰে পঢ়ি আছিল বিপুল দত্ত, তেখেতকো আমি অকালতে হেৰুৱালো। তেখেতৰ আত্মাৰ শান্তি বিচাৰি এই প্ৰতিবেদনতে আমি তেখেতৰ আত্মাৰ শান্তি বিচাৰিছো। 2025 ফেব্ৰুৱাৰীত নলবাৰী সদৰ শাখাৰ তৃতীয়বাৰৰ বাবে আমি এখন সভাৰ আহ্বান কৰিছিলোঁ আৰু এইখন তৃতীয়বাৰলৈ এই কমিটিখন হোৱাত আমি তাত ডক্টৰ দেবেন্দ্ৰ কুমাৰ বেজবৰুৱা সভাপতিৰে এখন দীঘলীয়া কাৰ্যনিৰ্বাহক কমিটি এখন গঠন কৰিছিলোঁ। গল্প কবিতা প্ৰবন্ধ বিধান সভালৈ আমি সুকীয়াকৈ সদস্যৰ আমি দায়িত্ব দিয়া হৈছিলে আৰু বিগত এটা বছৰত এই সামগ্ৰিকভাৱে কিছু পৰিমাণে আমি সফল হৈছোঁ আৰু পৰৱৰ্তী সময়ত দায়িত্বভাৱে কাম কৰাৰ বাবে চেষ্টাও অব্যাহত থাকিব। দুবছৰীয়া কাৰ্যকালৰ খতিয়ান 2026 আৰু 27 অপেক্ষা কৰিব লাগিব। তেনে পুৰণা ব্যক্তিক আদৰি যত কিঞ্চিত সেৱা আগবঢ়াব খুজিছোঁ। অসমৰ যুৱকসকলক ৰক্ষা কৰি তেখেতসকলক আদৰা হৈছে। আনকি অসমৰ বাহিৰলৈ গৈও কলিকতাৰ এগৰাকী কবি সাহিত্যিক ঔপন্যাসিক অমৰেশ কুমাৰ ঘোষ ডাঙৰীয়াকো আমন্ত্ৰণ কৰি আমাৰ মাজলৈ আনিছোঁ। শাখাত 9 পুৰণ সদস্যক আনিছোঁ, মৰম দিছোঁ, সেৱা জনাইছোঁ। সম্পাদকৰ দায়িত্বত থাকি কৰিবলগীয়া বহুত আছে আৰু থাকিও যায় বহুত। বিভিন্ন কামৰ পৰিৱেশিতত ওচৰত সহায় সহযোগৰ অতিব প্ৰয়োজন হয়। এই ক্ষেত্ৰত সহায়স্বৰূপ হৈ কৰ্ম তাগিদাত আগভাগ লোৱা সঞ্জীৱ দত্তক মই মোৰ মৰম কথা আশীষ যাচিছোঁ। কথাৰ বতৰা আৰু আলোচনা মৰ্মে আমাৰ কৰ্মখিনিক আগুৱাই নিয়াৰ বাবে সততে চাহ হৈ থকা শ্ৰদ্ধাৰ ডক্টৰ বংশীধৰ তালুকদাৰ ছাৰৰ নাম ল'বই লাগিব। তেখেতলৈ মই শ্ৰদ্ধা জনালোঁ। আমাৰ কবি সতীৰ্থক আৰুলি গোস্বামী, তনুমী দেৱী গোস্বামী, জয়শ্ৰী শৰ্মা, আৰতী মিশ্ৰ, জিমিৰেখা দাসমেধি, নিৰুপমা দাস, শকুন্তলা শৰ্মা, ৰঞ্জনা শৰ্মা, স্মৃতিৰেখা সোণোৱাল, কলম চন্দ্ৰ দত্ত, ডক্টৰ ভূপেশ ভাগৱতীদেৱ, ৰামপ্ৰসাদ দত্ত, ডক্টৰ দিবাকৰ নাথ, ডক্টৰ উমা বৰ্মন ডেকা, ডক্টৰ কবিতা চৌধুৰী, সোণোৱা বৈশ্যৰ কৃতজ্ঞতাৰে শলাগিছোঁ। কবিতা ডেকা তালুকদাৰ, মণিকা দেৱী উৎসাহ জানে আৰু কবিতাই শ্ৰীবৃদ্ধি কৰে মানৱতাক। মই আৰম্ভণিতে আটাইকে আজি বিশ্ব কবিতা দিৱসৰ পুনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজিৰ মঞ্চত সুন্দৰকৈ জিলিকি আছে অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ সোঁৱৰণী মঞ্চ আৰু লগতে তেওঁৰ প্ৰতিচ্ছবি। যোৱা 19 ছেপ্টেম্বৰত আমাৰ হীৰা স্বৰূপ প্ৰতিগৰাকী অসমীয়াৰ প্ৰাণত বাস কৰা জুবিন গাৰ্গ নামৰ এই সত্তাটোক কায়িকভাৱে আঁতৰি গ'ল আৰু সেই দুখত আমি সকলো আজিও ম্ৰিয়মান হৈ আছো। কিবা এটা আনন্দৰ কথা বা উৎসৱত ভাগ লোৱাৰ আগতে এটা সহজতে পূৰণ নহ'ব বুলি ভাবিছো আৰু আৰম্ভণিতে মই প্ৰাণৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধাৰ্ঘ্য যাচিছো। ইতিমধ্যে আজি ৰাতিপুৱাৰ পৰা বিভিন্ন অনুষ্ঠান অনুষ্ঠিত হৈ গৈছে আৰু আটাইবিলাক অনুষ্ঠানে অতি মনোগ্ৰাহী হৈছে। আমি এই প্ৰেক্ষাগৃহতে বহু সময় উপস্থিত থাকি খুব সুন্দৰ মুহূৰ্ত অনুভৱ কৰি মানুহৰ এৰাব নোৱাৰা দিশ আমি উপজিছো যেতিয়া শব্দ কমে ভাষা কমে। এই দিশৰ পৰা ভাৰতৰ ভূপ্ৰান্তত অৱস্থিত অসম ভূখণ্ডত অসমীয়া ভাষা কোৱা মানুহ বা অসমীয়া ভাষা কোৱা সংখ্যাটো খুব কম
আমি সকলোৱে এইটো কথা অনুভৱ কৰিব লাগে যে আমি এমুঠিমান অসমীয়া সেই অসমীয়া ভাষাটো কওঁ আৰু এই অসমীয়া ভাষাৰ চৰ্চা লিখিত আৰু মৌখিকভাৱে অতি ব্যাপক হোৱাটো বিচাৰো। এতিয়া আপোনালোকে মন কৰিছে নাজানো, মই কিন্তু নিজে অনুভৱ কৰো অসমীয়া ভাষালৈ শব্দবিলাকলৈ প্ৰয়োগলৈ বহু বিপৰ্যয় আহিছে, বহু অবাঞ্ছিত শব্দৰ আমদানি হৈছে আৰু বহু সময়ত আমি মৌখিক ভাষা প্ৰকাশ কৰোঁতেই আমি শুৱালকৈ প্ৰকাশ নকৰোঁ, আমি বহুত ত্ৰুটিপূৰ্ণভাৱে প্ৰকাশ কৰোঁ। এই ক্ষেত্ৰত আমি ভাষাৰ লগত জড়িত বা সাহিত্য সেৱা কৰাসকলৰ কিন্তু দায়িত্ব আছে। আপোনালোকে দেখিছে বহুত সুন্দৰ সুন্দৰ অসমীয়া শব্দ বিলুপ্তিৰ পথত আগবাঢ়িছে, বিলুপ্ত হ'ব ধৰিছে। বহুত আমাৰ অসমীয়া ভাষাটো ইমান শুৱালা ভাষা, বহুত শব্দ যে নাইকিয়া হ'ব ধৰিছে। দৈনন্দিন জীৱনত আমি ব্যৱহাৰ কৰা শব্দসমূহত আমি আমাৰ আপোন ভাষাৰ শব্দবিলাক ক'বলৈ পাহৰিছোঁ। তেনেকুৱা হৈছে। এইটো আধুনিকতাৰ প্ৰভাৱ হ'ব পাৰে, নতুবা বিভিন্ন কাৰকৰ প্ৰভাৱ হ'ব পাৰে, বা অসমলৈ বিভিন্ন ভাষা ভাষী মানুহৰ আগমন, ভাষাৰ আগমন। ভাষাটো এটা বুৱতী নৈ নিচিনা, ভাষা সদায় বৈ থাকিব, ভাষাত সংযোজন হ'ব। পুৰণি শব্দ কেতিয়াবা হয়তো নাথাকিব পাৰে, নতুন শব্দ আহিব, কিন্তু আমি এই ক্ষেত্ৰত চাব লাগে যাতে আমাৰ ভাষাটো এনেকুৱা কিছুমান অবাঞ্ছিত কাৰকে নষ্ট নকৰে, বিনষ্ট নকৰে। বৰ সুন্দৰ ভাষা আমাৰ, আৰু আমি অসমীয়া ভাষা কোৱা মানুহ খুব কম। আমি যদি নকওঁ তেতিয়াহ'লে ভাষাটোৰ চৰ্চাই কমি যাব। এইটো আমাৰ দায়িত্ব বুলি ভাবোঁ। আৰু আমি ভাবোঁ এনেকুৱা কবি সন্মিলনে হওক বা ভাষা সাহিত্যৰ কাৰণে জন্ম হোৱা অনুষ্ঠানবিলাকৰ দায়িত্ব যথেষ্ট থাকে, আৰু আমি এই ক্ষেত্ৰত সকলোৱে সাৱধান হোৱা উচিত। আমি এতিয়া ডিজিটেল যুগত অসমীয়া ভাষাৰো ডিজিটেল মাধ্যমত চৰ্চা নোহোৱা বুলি নকওঁ, চৰ্চা যথেষ্ট হৈছে, কিন্তু তাতো যদি আমি ভালকৈ মন কৰোঁ সেই চৰ্চাত সেই ভাষাৰ ইমান ভুল শব্দ ব্যৱহাৰ কৰে, দুখ লাগি যায় দেখিলে। বহুত ভুলকৈ শব্দবিলাক তাত লিখে। অসমীয়া লিপিতে লিখিলেও তাতো বহুত চাব নোৱাৰাকৈ ভুলবিলাক আমি লিখোঁ। সেইবিলাক যাতে নহয় আমি সাৱধান হোৱা উচিত। আৰু যিবিলাক আমাৰ লিখিত সাহিত্য তাতেও ভুল যাতে শব্দবিলাক নাথাকে, কাৰণ আমাৰ দায়িত্ব আছে অনাগত ভৱিষ্যতৰ আমাৰ পৰৱৰ্তী প্ৰজন্মক আমি আমাৰ ভাষাটো ভালকৈ নিখুঁতভাৱে দি থৈ যোৱাটো। আৰু অসম কবি সন্মিলন এনেকুৱা এটা ভাষা সাহিত্যৰ উৎসৰ্গিত অনুষ্ঠান। গোটেই অসমতে এই সন্মিলনে অতি দায়বদ্ধতাৰে কাম কৰি আছে, নিজৰ দায়িত্ব পালন কৰি আছে, আৰু বিভিন্ন শাখাসমূহে এই ক্ষেত্ৰত সহযোগিতা আগবঢ়াই যথেষ্ট পৰিমাণে তেওঁলোকৰ অৱদান আগবঢ়াইছে। আৰু নলবাৰী কটনৰ শাখা প্ৰতি বছৰে এই ক্ষেত্ৰত যথেষ্ট বৃহৎ পৰিসৰত অৱদান আগবঢ়াইছে। আজি দেখিব অলপ পিছতে যে যথেষ্ট সংখ্যক ইয়াত লিখিত ছপা মাধ্যমৰ কিতাপ প্ৰকাশ কৰিছে আৰু উন্মোচন হ'ব। প্ৰতি বছৰে বিভিন্ন বিষয়ক লৈ, কবিতাক লৈ বা গল্পক লৈ তেখেতসকলে কিতাপ প্ৰকাশ কৰি আহিছে। এইটো এটা অতি আদৰণীয় পদক্ষেপ, দায়িত্ব, এটা গভীৰ পবিত্ৰ দায়িত্ব এটা পালন কৰিছে। আৰু আজি এই মঞ্চতে সেই কিতাপ উন্মোচন তথা আপোনাৰ মঞ্চত উপবিষ্ট বিজ্ঞসকলৰ বক্তব্য প্ৰকাশ হ'ব। আৰু মই আশা কৰিছোঁ এই মুকলি সভাখনে এটা বিশেষ চিহ্ন এটা ৰাখিব। অকল নিয়মবাফিক বাৰ্ষিক সভাই নহয়, সম্পাদিকাই উল্লেখ কৰাৰ ধৰণে আমাৰ ভাষাটোৰ প্ৰতি এটা চিন থকাকৈ দায়িত্ব পালন কৰিব। এইখিনি কৈ মই প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নামত উৎসৰ্গিত এই আজিৰ মুকলি সভাৰ মঞ্চখন উদ্বোধন হোৱা বুলি ঘোষণা কৰিলোঁ। ধন্যবাদ। ডক্টৰ ভূপেশ ভাগৱতী।
জ্ঞানৰ বন্তি জ্বলাই আলোক সন্ধানী চেতনাৰ উদ্ভৱ যি কৰ্ম প্ৰেৰণায় সৃষ্টি অগ্ৰগতিৰে বাট পঠাবলৈ শিকায় তাতে আপোনাৰ কৰ্মবিধতা প্ৰকাশ পাইছে। অসম কবি সন্মিলন নলবাৰী সদৰ 2026 বৰ্ষৰ 21 মাৰ্চৰ বাৰ্ষিক সভাত আপোনাৰ ৰচনীতামূলক বৰদলৈ উপন্যাসিক সাধনা সন্মান প্ৰদান কৰা হ'ল। আপোনাৰ সাহিত্য সাধনাৰ বাহুদেশ যাত্ৰা উদ্ঘাটন হওক অনাগত দিনলৈকে আমাৰ ছয় সমুদায় নিজ হ'ব। পুনৰ পূজ্য শ্ৰদ্ধাৰে ডক্টৰ দেবেন্দ্ৰ কুমাৰ বেজবৰুৱা সভাপতি পঞ্চবীৰ ডক্টৰ সম্পাদক। হৈছে কেমেৰাটো তাহান আৰু একবাৰ হেৰি কৰি দিছোঁ। অঁ কিতাপ ওলাইছে যিকেইখন কিতাপ কাব্যগ্ৰন্থ হয় সকলো, আৰু সেই সকলো কাব্যগ্ৰন্থৰ যিসকল শ্ৰোতা যিসকল আমাৰ ৰচনা কৰিছে গ্ৰন্থকেইখন সকলোৰে এটা মনত তেওঁলোকে যে কবিতাটো কি সকলোৱে এটা অনুভৱ কৰি উঠিছে। ভাল বেয়া বুলি মই নকওঁ, মই পঢ়া নাই এতিয়ালৈকে কিতাপ, কিন্তু লেখাৰ যিটো চেষ্টা কৰিছে সমাজখন আগুৱাই নিয়াত এয়া এক বৃহৎ পদক্ষেপ বুলি মই ভাবোঁ। আৰু সকলোতকৈ ডাঙৰ কথা আজি ভাল লাগিছে, আজি বিশ্ব কবিতা দিৱস, আৰু এই আমাৰ মই ভাবোঁ আমাৰ সমাজখন আগুৱাই নিয়াত একোজ আগুৱাই নিয়াত এই এটা বৃহৎ পদক্ষেপ এটা ল'ব এইটো, আৰু গোটেইকেইজনলৈ মোৰ আন্তৰিক শুভকামনা থাকিল। সাম্প্ৰতিক সাহিত্য জগতত আমি দেখিবলৈ পাইছোঁ বিগত বহু বছৰৰ পৰা, খুব বেছি 5-10 বছৰৰ ভিতৰত হৈছে এই ঘটনাটো। তাৰমানে কি দেখিছোঁ আমি ছ'চিয়েল মিডিয়াতো দেখিছোঁ কিছুমান বিশাল ব্যক্তিত্বধাৰী তাত মানে ছ'চিয়েল মিডিয়াত বিভিন্ন কবিতা গল্প লিখে, তাৰ পৰাই আৰু অলপ ইফাল সিফাল কৰি পেলাই আৰু তেওঁলোক কিছুমান মানে এইটো কি বুলি মই শব্দটো মই নকওঁ বাৰু, তেনেধৰণে আৰু তেওঁলোকেই আৰু তাতে শব্দ দিছে। আনকি কিতাপ আকাৰে প্ৰকাশ কৰা ইতিমধ্যে এখন নগাঁৱত ডাঙৰ বিচাৰ হৈ গৈছে, একদম নগাঁও জিলা সাহিত্য সভাৰ। আপুনি এই ক্ষেত্ৰত কেনেধৰণৰ সাহিত্য হৈ গৈছে? আৰু মোৰ কথা ক'বলৈ গ'লে মই অপ্ৰিয় কিছুমান বাস্তৱ কথাই কওঁ। মোৰ এটা কথা, মই সদায় ইতিবাচক দিশটোহে চাওঁ, নেতিবাচক মই দিশটো কেতিয়াও চোৱা নাই, আৰু মই এইবিলাকত বেছি গুৰুত্ব দিয়া হোৱা নাই আচলতে। সেইটো মোৰ ভুল নেকি মই নাজানো, কিন্তু এইটো আচলতে কৰিব নালাগে। যে লেখাত আমি অপ্ৰিয়তে এটা ক'ব পাৰে এইটো চুৰ কৰা হয় বুলি কয়, গতিকে এই চুৰ কৰি লেখাত কৰি নিজৰ অনুভৱটো ভাল বেয়া হওক, অনুভৱটো নিজৰ কথা। আজি আমি চাব গ'লে নামঘোষাখনৰ কথা যে আমি চাব যাওঁ, নামঘোষাখন এখন বৃহৎ আৱেগ, তাত বৃহৎ অনুভূতি আছে। নামঘোষাখন এখন বৃহৎ ডাঙৰ আমি যেন চাব যাওঁ ধৰ্মগ্ৰন্থ নহয়, এখন আৱেগ, এটা অনুভৱ এইটো। গতিকে কবিতাটো আমি তেনেকৈ লোৱা উচিত, কবিতাটো তেনেকৈ ল'ব লাগে। আৰু কবিতাটোত যেতিয়া শংকৰদেৱে মাধৱদেৱক যেনেকৈ নামঘোষাখন ৰচনাৰ সময়ত সহায় কৰিছিল, যেনেকৈ একাগ্ৰতা আছিল, নিষ্ঠা আছিল, আৰু সেই একাগ্ৰতা আৰু নিষ্ঠাৰে নিজৰ মনৰ ভাৱখিনি, আৱেগখিনি, অনুভূতিখিনি সৎ কামত ব্যৱহাৰ কৰিব লাগে, কষ্ট কৰিব লাগে। মূল কথাটো হ'ল নিজে কষ্ট কৰিব লাগে। বহুত ভালো লাগিলে। মই কলকাতাৰ পৰা আহিছোঁ, মই থাকিলোঁ। উত্তম সেইটো ব্যৱস্থা, মানুহজন একদম গরিব মানুষজন ভর্তি ছিলেন, একদম বহুত ভাল হয়েছে। আজি সঁচাকৈ পবিত্ৰ দিন এইকাৰণে গোটেই বিশ্বতে আজি এই দিনটো কবিতা দিৱস হিচাপে পালন কৰা হৈছে। আৰু এই চেগতেই অসম কবি সন্মিলনৰ অন্তৰ্গত নলবাৰী সদৰ শাখাই সুন্দৰভাৱে দিনজোৰা কাৰ্যসূচীৰে কবিতা জগতৰ বিশেষকৈ বিভিন্ন ধৰণৰ কাব্য পুথি প্ৰকাশ কৰিছে আৰু সেইবোৰ আনুষ্ঠানিকভাৱে উন্মোচন কৰিছে। গতিকে এই ক্ষেত্ৰত আমাৰ আজি এটা অসমৰ লগতে গোটেই ভাৰতবৰ্ষতে আমাৰ এই সততৰ শাখা এটা গৌৰৱ কৰি আনিছে।